অঞ্চল ভিয়েটনামত ভয়ঙ্কৰ নাও দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুৰ্ঘটনাত কমেও 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু নাওখনত আছিল 32 জন ভাৰতীয় পৰ্যটক দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান দুৰ্ঘটনাৰ হেল্পলাইন নম্বৰ জাৰি ভাৰতীয় দূতাবাসৰ নম্বৰ দুটা হৈছে 8436281790 আৰু 849130891165 या ভিয়েটনামৰ খবৰ ভয়ঙ্কৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুৰ্ঘটনাত কমেও 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হৈছে নাওখনত আছিল 32 জন ভাৰতীয় পৰ্যটক দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান চৰাইদেউত মহামাৰীৰ ৰূপত আফ্ৰিকান সোয়াইন ফিভাৰ চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা মাহমৰাত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰিৰ যাৰ ফলত বিভিন্ন গাহৰি ফাৰ্মত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত নিধন কৰিছে বিভাগীয় কৰ্তৃপক্ষই লগতে গাহৰি পালকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা এবিনে জিলাখনত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰাত হতাশগ্ৰস্ত হৈ পৰিছে গাহৰি পালকসকল এক প্ৰকাৰ টছ-নছ হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি আমাৰ ফাৰ্মত আফ্ৰিকান সোয়াইন ফিভাৰৰ পজিটিভ ৰিপৰ্টত আহিলে গতিকে স্বাস্থ্য পশুপালন বিভাগে ইতিমধ্যে আমাৰ গাহৰি ফাৰ্মত আহি কালিং কৰি আছে দুখৰ বিষয় আচলতে ইমান সুন্দৰকৈ পুহি থকাৰ পাছতো যে এইবিলাক প্ৰাদুৰ্ভাৱ যদি দেখা দিয়ে এখন ফাৰ্ম ধৰক টছ-নছ কৰি মানে আমাৰ অৰ্থনৈতিকভাৱে গোটেই ব্যৱস্থাটোৱে টছ-নছ কৰি দিছে গতিকে আমাৰ যি আফ্ৰিকান সোয়াইন ফিভাৰ আজি তাৰিখলৈকে কোনো ভেকচিনৰ উদ্ভাৱনেই হোৱা নাই বুলি ইতিমধ্যে সকলোৱে জনাই আছে গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি পালক হিচাপে আমি এটা অনুৰোধ জনাইছোঁ আৰু নিবনুৱা হিচাপে আমি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এখন ফাৰ্ম খুলি ৩-৪জন ঘৰ পৰিয়ালক আমি সংস্থাপন দিয়াৰ লগতে কিছু পথাৰ আমাৰ বজাৰ আমাৰ কৰি আমি আগবাঢ়ি যাব বিচাৰিছোঁ কিন্তু কি ক'ব ভাগ্যৰ বিড়ম্বনা আৰু যাৰ ফাৰ্মত এইবিলাক লাগিছে যোনে পুহিছে তেওঁহে আজি অনুভৱ কৰিব পাৰিব আমাৰ দুখবিলাক প্ৰায় আমাৰ আজি এতিয়াও বৰ্তমান ফাৰ্মত 36টা গাহৰি ইতিমধ্যে নিধন কৰি থকা হৈছে আৰু প্ৰায় ৰিজাল্ট অহাৰ আগতে আমাৰ প্ৰায় কেইবাটাও গাহৰি মৃত্যুবৰণ কৰিছে ইফালে জামুগুৰিহাটত গাহৰি ফাৰ্মত অচিন ৰোগৰ সংক্ৰমণ কুহুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনৰ গাহৰি ফাৰ্মত এক প্ৰকাৰ এসপ্তাহৰ ভিতৰতে মৃত্যু হৈছে প্ৰায় 2 শতাধিক গাহৰিৰ জ্বৰ তেজ বমি হৈ এসপ্তাহৰ ভিতৰত 2 শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছতে হাহাকাৰ লাগিছে গাহৰি পালকৰ ইতিমধ্যে পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হোৱাৰ খবৰ আহিছে তাৰ মাজতে জামুগুৰিহাটৰ কুহুমটোলাটো ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত শংকিত হৈ পৰিছে গাহৰি পালক তথা ব্যৱসায়ীসকল এই যোৱা 6-7 দিনৰ ভিতৰত গোটেই গাহৰিখিনি মৰি চাফা হৈ গ'লগৈ ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে আৰু লক্ষণবিলাক হৈছে গাহৰিবিলাক খুব তামাম জ্বৰ হয় কপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুটফুট হৈছে চাইলত আৰু তেজ বমি কৰি মৰি দিয়ে সেই তেনেকুৱাই হৈ আছে এতিয়া কি কৰোঁ গাহৰি পুতি অৱস্থা বেয়া হৈ গৈছে এতিয়া 300+ মৰিছে আহিছে ব্লাড চেম্পল কালেক্ট কৰি লৈ গ'ল এতিয়া খানাপাৰাত চাগে টেষ্টিঙৰ কাৰণে পঠাইছে এতিয়া ৰিপৰ্ট কি আহে কিন্তু দেখাততো এতিয়া আফ্ৰিকান সোয়াইন ফ্লু নিচিনাই লাগিছে কাৰণ যিখিনি লক্ষণ কাৰণ আপোনাৰ হিটটোতো হিটেই আৰু গাত গোটেই ফুটফুট এনেকৈ ৰঙা ৰঙা হৈ গৈছে ক্লটিং হৈ গৈছে তেজৰ আৰু মুখেদি তেজ বমি কৰিছে তেখেতসকলে কোৱাৰ লগে লগে ওনাৰে বিশ্বজিৎ হাজৰিকা চালৰ লগে লগে চালোহি হঠাৎ ইটো হৈছে সেইটো বহুতখিনি গাহৰি মৃত্যু হৈছে গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে
আৰু গোটেই ৰেড পেচেছ এবডমেনবিলাকত ৰঙচুৱা হৈছে, কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে। গতিকে গোটেইখিনি চিমটম আমি ফ্ৰিকুৱেণ্টলি যিহেতু মৃত্যু হৈছে, লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ, ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ, ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিয়াৰ ডিএলডলৈ পঠাবলৈ ব্যৱস্থা কৰিছোঁ। চাওঁ কি হয়, ৰিজাল্ট কি হয় চাওঁ। তেনেকুৱা সন্দেহ হয়, কিন্তু এতিয়া কথা হ'লে তাৰ হেৰিটো লেবৰেটৰীহে দিব পাৰিব কনফাৰ্মেশ্যনটো, তেনেকুৱা অলপ সন্দেহ হয় কিন্তু। গতিকে আজি সেইকাৰণে চেম্পলটো আমি চিৰাম চেম্পল পঠাবলৈ ব্যৱস্থা কৰিছোঁ। আগত আমি যথেষ্ট সহায় কৰিছোঁ তেওঁলোকক, ভেকচিনো দিছোঁ প্ৰপাৰলি, আৰু ৰেগুলাৰ আমি ফাৰ্মখনত ভিজিটো কৰোঁ। আমি যোৱা মে' মাহত আমি গোটেইখিনি ভেকচিনো দি থৈছিলোঁ, ক্লাছিকেল ছোৱাইন ফিভাৰ ভেকচিনটো। হঠাৎ কিয় এনেকুৱা হ'লতো আমি গম নাপাওঁ। নহয়, ভেকচিন তুমি ক্লাছিকেল ছোৱাইন ফিভাৰ দিওঁ, কিন্তু আফ্ৰিকান ছোৱাইন ফিভাৰটো আপুনি ক্লাছিকেল ছোৱাইন ফিভাৰে সাধাৰণতে কভাৰ কৰিব নোৱাৰে। এতিয়া সেইকাৰণে আমি সন্দেহ কৰিছোঁ, হ'বও পাৰে, এতিয়া লেবৰেটৰীহে কথাটো ক'ব পাৰিব।